সুপ্ৰভাত। বাইহাটা চাৰিআলিৰ পৰা মই শকুন্তলা শৰ্মাই আপোনালোক আটাইকে নমস্কাৰ জনাইছোঁ। কৰ্ণাটকৰ মহীশূৰৰ পৰা অসমীয়া ভাষা সাহিত্য চৰ্চাৰ মঞ্চ পোহৰ জোনাকীলৈ আন্তৰিক শুভকামনা জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ মোক এই অনুষ্ঠানটিত অন্তৰ্ভুক্ত কৰাৰ বাবে আৰু এটি কবিতা পাঠ কৰিবলৈ মোক সুযোগ দিয়াৰ বাবে। এটি স্বৰচিত কবিতা পাঠ কৰিবলৈ লৈছোঁ। কবিতাৰ শিৰোনাম চোতাল। বৰষুণত তিতি ৰ'দত শুকাই ঘৰৰ চৌহদ শুৱনি কৰা চোতাল। মোৰ আয়ে বোৱাৰী হৈ আহিবৰ দিনা তইতো প্ৰথমতে দিছিলি ঠাই তোৰ বুকুত। সেই দিনটোৰ পৰা আয়ে তোৰ যত্ন লৈছিল, সাৰি মুচি চিকুণাই ৰাখিছিল তোক। তোৰ কোলাতেই প্ৰাণ পাইছিল ৰজা ৰাণীৰ সাধু, ৰামায়ণ মহাভাৰতৰ সাধু, কৃষ্ণৰ প্ৰেমলীলা, উষা অনিৰুদ্ধৰ প্ৰেম কাহিনী। তোৰ কোলাতেই লাভ কৰিছিলোঁ দেশ বিদেশৰ জ্ঞান দেউতাৰ পৰা। আৰু অৱশেষত তোৰ কোলাতেই ঠাৰিখনত শুই পৰিছিলোঁ নিৰ্ভয়ে নিঃশব্দে। তোৰ মনত আছেনে আগতে যে দেউতাই টিভিটোকে দাঙি আনিছিল তোৰ বুকুলে? চুবুৰীয়া মানুহখিনিক বহিবলৈ বহলাই দিছিলি তোৰ কোচ। আৰু সকলোৰে লগত তইও উপভোগ কৰিছিলি ৰামায়ণ মহাভাৰতৰ কাহিনী। সেই দিনবোৰত দেওবাৰটো আহিলে তই বৰ ভাল পাইছিলি ন? দেউতাৰ শেষ যাত্ৰাৰ সময়ত তোৰ বুকুত জিৰণি লওঁতে তই উচুপি উঠিছিলি কোনেও নেদেখাকৈ। এতিয়া তই নিঃসংগ হলি, অলপ ক্ষীণালিও। দেউতা গুচি যোৱাৰ পৰা আইৰো আঁঠুৰ বিষ, নোৱাৰে তোৰ যত্ন ল'বলৈ। তোৰ সতে সুখ দুখৰ কথা পাতিব নোৱাৰে। চুবুৰীয়া মানুহবোৰো নাহে আজিকালি। আমি বৰ ব্যস্ত ইণ্টাৰনেটত নিজৰ কোঠাত ফেনৰ তলত। তই পিছে একেই থাকিলি বৰষুণত তিতি ৰ'দত শুকাই। ধন্যবাদ।